গৈ আমি যেতিয়া বিফলো দলংখন পাম সেইখিনিতে আমি ভালকে কথা পাতিবলগীয়া আছে। আপোনালোকে দেখিলেই গম পাব এই বস্তুটো অলপ কাম কৰিব লাগে। ইয়াৰ ওপৰতে কৰিব পৰা যায়, কিন্তু এনেকুৱা যেতিয়া হয় নদীখন অলপ আনষ্টেবল হৈ থাকে, তেতিয়া আমি ইয়াত অলপ ৰিভাৰ প্ৰটেকশ্যনৰ কাম কৰি ওপৰতে দলং কৰি দিব লাগে। নহ'লে আমি অকণমান কাম কৰি দি নিজকে বোকাখাতৰ সামাজিক কামৰ ঠিকাদাৰ বুলি ভবাসকলে নিজক বিক্ৰী কৰিছে কৰক, কিন্তু বোকাখাতখনক বিক্ৰী কৰা অধিকাৰ তেওঁলোকক কোনে দিলে? প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে গোপন বুজাবুজি কৰিব, গোপন সিদ্ধান্ত ল'ব। এনেদৰে বোকাখাতখন সদায় চলি থাকিব নেকি? লতাবাৰীৰ পেট্ৰল পাম্পটো সকলো দিশতেই তেওঁলোকে কি কাৰণে সুৰক্ষা দিব, এইটো ৰাইজে বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ টাউনখন সম্প্ৰসাৰণ কৰোঁতেও লতাবাৰী পেট্ৰল ডিপুটো টাউনখনত সোমাবলৈ নিদিলে। উত্তৰ দিশটো কিন্তু নদী পালে, দক্ষিণ দিশটোৱে কিন্তু নদীখন নাপালেগৈ। তাৰ পৰৱৰ্তীত যেতিয়া 4 লাইনৰ জোখমাক আহিলে, পেট্ৰল ডিপুটোৰ পিছফালেদি তেওঁলোকে প্ৰজেক্টৰৰ সহায়ত 4 লাইনটো যাব বুলি কৈছিলে বাইপাছ আকাৰে। কিন্তু পৰৱৰ্তী সময়ত পেট্ৰল পাম্পটোৰ কোনো ক্ষতি নোহোৱাকৈ তাৰ সন্মুখেদি পেট্ৰল ডিপুটো সম্পূৰ্ণ সুৰক্ষিত ৰাখি মৌজাদাৰৰ মাটিখিনিৰ ওপৰত এটা চক দিয়াৰ সিদ্ধান্ত লৈ তেওঁলোকে কেনেকৈ ছাৰ্ভেটো তালৈ লৈ যাব পাৰিলে? কাৰণ ইয়াৰ অৰ্থ এইটোৱে, সকলো দিশৰ গাড়ীখিনি পেট্ৰল পাম্পটোৱে পাব লাগিব, তাৰ বিনিময়ত লাগিলে অন্যান্য জনসাধাৰণৰ যি ক্ষতি হয় হওক। এই সকলোবোৰ জানি বুজিও তেওঁলোক মনে মনে থাকিব পাৰে, কিন্তু আমি কোনো কাৰণতে মনে মনে থকা উচিত নহয় বুলি মই অনুভৱ কৰোঁ। অন্যহাতেদি টেস্কো ৰিজৰ্টখন বোকাখাত পৌৰসভাৰ অন্তৰ্গত কৰি টেক্সৰ উপাৰ্জনৰ এটা পথ যদি তেওঁলোকে মুকলি কৰিব পাৰিছে, ঠিক সেইদৰে লতাবাৰী পেট্ৰল ডিপুটো বোকাখাত পৌৰসভাৰ অন্তৰ্গত কৰি টেক্স উপাৰ্জনৰ পথ এটা তেওঁলোকে কৰিব লাগিছিলে। কিন্তু সেই ক্ষেত্ৰত লতাবাৰী পেট্ৰল পাম্পটোক তেওঁলোকে কিয় ৰেহাই দিলে, এইটো এটা বিশ্লেষণ বিষয় নহয় জানো?